নমস্কাৰ। কথা ৰামায়ণ পাঠৰ 50 অধ্যায়। আজি অধ্যায় ৰাৱণৰ প্ৰণয় উক্তি। সুসাগৰত ডুবি থকা ধৰ্মত অচলা আৰু স্বামীৰ চিন্তাত নিমগ্না সীতালৈ চাই ৰাৱণে ক'লে, হে সুন্দৰী, মোক দেখি কোচ খোৱা কিয়? তোমাৰ প্ৰতি মোৰ আচৰণলৈ নোচোৱা কিয়? ৰাক্ষসৰ পক্ষে পৰস্তি গমন বা বলেৰে পৰস্তি হৰণ কৰা বিধেয় যদিও মই তোমাৰ প্ৰণয় ভিক্ষা কৰিছোঁ, মোক ভয় কৰাৰ সকাম নাই। তোমাৰ অন্তৰ জয় নকৰাকৈ মই তোমাক স্পৰ্শ নকৰোঁ। ভয় নকৰিবা, মোৰ কেৱল ইচ্ছা তুমিও মোৰ প্ৰতি প্ৰীতি ভাৱাপন্ন হোৱা। মোক তুমি স্নেহৰ চকুৰে চোৱা। তোমাৰ দেহাটোক নিৰৰ্থক কষ্ট দিয়াৰ কাৰণনো কি? সেই মৈথিলী, পৃথিৱীত তোমাৰ নিচিনা সুন্দৰী নাই। দিব্য অলংকাৰ আৰু বসন ভূষণ প্ৰত্যাখ্যান কৰি মাটিত শুই চুলি আউলি বাউলি কৰি ৰখাটো তোমাৰ পক্ষে শোভনীয় নহয়। সেই স্ত্ৰীৰত্ন, এইদৰে তোমাৰ যৌৱন আৰু সৌন্দৰ্য নষ্ট নকৰিবা। মোৰ আশ্ৰয়ত থাকোঁতে তোমাৰ একোৰে অভাৱ নঘটে। তোমাৰ অভিৰুচি মতে তুমি উপভোগ সম্ভাৰ বিচাৰি ল'ব পাৰিবা। পূৰ্ণিমাৰ জোনৰ নিচিনা তোমাৰ মুখখনিৰ পৰা মই দৃষ্টি আঁতৰাব নোৱাৰোঁ। তোমাৰ দেহৰ পৰা মোৰ চকুৰ পলৰ হৈ পৰিছে। এনে সৌন্দৰ্যৰ ৰাণী হৈ তুমি অনাহকত দুখ ভোগ কৰা কিয়? মোক গ্ৰহণ কৰা আৰু পৃথিৱীৰ সমগ্ৰ ভোগ্য বস্তু তুমি উপভোগ কৰা। তোমাৰ হকে মই জগত জয় কৰি জনকক তাৰ অধীশ্য পাতিম। তোমাৰ হকে মই কি নকৰাকৈ থাকিম? তুমি মোৰ প্ৰধান মহিষী হবা। ৰাজপ্ৰসাদৰ ৰাণী আৰু ৰমণীসকল তোমাৰ শাসনাধীন হৈ থাকিব। মোৰ ঐশ্বৰ্য আৰু মোৰ ৰাজ্য লংকা তোমাৰ উপভোগৰ অৰ্থে নিয়োগ কৰিম। আনকি মোৰ উপৰিও এই গোটেই পৃথিৱী তোমাৰ অধীনস্থ হ'ব। দেৱগণ আৰু অসুৰবিলাকে মোৰ বলবীৰ্য ভূ পায়। মোৰ হাতত পৰাজিত হৈ তেওঁলোক কৰজোৰে দণ্ডায়মান হৈ থাকে। মোৰ পৰিচাৰিকা বৰ্গই তোমাৰ দেহোচিত অলংকাৰ আৰু সাজপাৰে তোমাক সুসজ্জিত কৰিব। তোমাক উত্তম ৰূপে অলংকৃত বেশত দেখা পাবলৈ মই উদ্গ্ৰীৱ হৈছোঁ। তুমি উদাৰভাৱে দান দক্ষিণা কৰিব পাৰা। সমগ্ৰ মানৱ জাতিৰ ওপৰত তোমাৰ প্ৰভুত্ব প্ৰৱৰ্তন হ'ব। মোৰ প্ৰজাবৰ্গ আৰু ইষ্ট কুটুম্বই তোমাৰ সেৱা কৰাত আনন্দ লভিব। পুৰা কপলীয়া বনবাসী ৰামৰ বিষয়ে অনৰ্থক চিন্তা কৰা কিয়? ৰাজ্যচ্যুত নিৰ্বাসিত আৰু গছৰ বাকলি পিন্ধা জটাধাৰী এজনক তুমি প্ৰণয় যাচিবা বা বিশ্বাস কৰিব পাৰা কেনেকৈ? এই নিসহায় মানুহজনে কি কৰিব পাৰে? শক্তিৰ অধিষ্ঠাত্ৰী আৰু সিদ্ধিদাত্ৰী লক্ষ্মী দেৱীয়ে ৰামক পৰিত্যাগ কৰিছে, এই কথা তুমি নিশ্চয় জানা। তেওঁ আজি জীয়াই আছে নে নাই সিও সন্দেহ। মুঠতে তুমি ঠিৰাংকৈ বুজিবা যে ৰামে তোমাক কাষলৈ অহা দূৰৰ কথা, তোমাক আৰু দেখিবলৈকো নাপায়। গৰুৰে সৰ্প গ্ৰাস কৰাৰ দৰে তুমি মোৰ প্ৰাণ হৰণ কৰি নিলা। মই কোনোমতে উদ্ধাৰ পোৱা নাই। আনকি জীৰ্ণ বসন আৰু অলংকাৰবিহীন দেহাৰেও তুমি মোৰ পত্নীসকলৰ প্ৰতি বিৰাগ জন্মাই মোক তোমাৰ কাষলৈ আকৰ্ষণ কৰি আনিছা। মই এতিয়া কি কৰিম? মোৰ অন্তঃপুৰত অসংখ্য সুন্দৰী ৰমণী আছে, কিন্তু তোমাক দেখাৰ পিছত সেইবিলাক ৰমণীলৈ মোৰ দৃষ্টিপাত নহয়। তুমি সকলোৰে ওপৰত ৰাণী হবা আৰু সকলোৱে তোমাৰ পৰিচৰ্যা কৰিব। ৰাম কেনেকৈ মোৰ সমান হ'ব পাৰে? তুমি দেখা পোৱা নাই জানো? কঠোৰ তপস্যাত, বল বীৰ্যত, ঐশ্বৰ্য আৰু যশস্যাত মই সকলো পিনেই ৰামতকৈ শ্ৰেষ্ঠ। তোমাৰ ভয় দূৰ কৰা। আমি একেলগে গোটেই পৃথিৱী আনন্দেৰে পৰিভ্ৰমণ কৰিম। মোৰ সংগত তুমি অসীম বিভূতি আৰু ভোগ্য বস্তুৰ গৰাকী হবা। জীৱন তোমাৰ কাৰণে লানি নিচিগা সুখৰ সোঁত বব। হে সুন্দৰী, মোৰ প্ৰতি সদয় হোৱা। আমি একেলগে সমুদ্ৰ তীৰত আৰু গছ গছনিৰ মাজত ক্ৰীড়া কৰোঁ আহা।
কেৱল এবাৰ বাৰু বুলি সন্মতি জনোৱা। ৰাৱণে এইদৰে সীতাৰ ওচৰত প্ৰণয় আৰু কৰুণা ভিক্ষা কৰিলে। ৰাৱণৰ কোৱা শেষ হলত সীতাই বন এডাল সন্মুখত লৈ ঘৃণা হাঁহি মাৰি লাহে লাহে ক'লে, ৰাৱণ, মোৰ বিষয়ে বিচাৰ চিন্তা নকৰিবা। মোক কামনা কৰা তোমাৰ অনুচিত। নিজৰ স্ত্ৰীসকলৰ ওপৰত মন স্থাপন কৰা। তোমাৰ কথাত মই কেতিয়াও সন্মতি দিব নোৱাৰো। মোৰ বংশ মৰ্যাদা চিন্তা কৰি চোৱা। যি বংশত মোৰ বিয়া হ'ল তালৈকে দৃষ্টিপাত কৰি চোৱা। মোৰ মন ঘূৰাবলৈ তুমি কেনেকৈ আশা কৰিছা? এনে নিৰ্বোধ আকাংক্ষা মনত পুহি অনাহকত কষ্ট নাখাবা। এইদৰে কৈ সীতাই ৰাৱণৰ ফালে পিঠি ঘূৰাই আকৌ ক'লে, মই এজনৰ ভাৰ্যা যেতিয়া তোমাৰ ভাৰ্যা কেনেকৈ হওঁ? ধৰ্মলংঘন নকৰিবা। পাপৰ পথত ভৰি নিদিবা। মোৰ কথা শুনা। তোমাৰ ভাৰ্যাসকলক পৰস্পৰ্শ কৰিব নোৱাৰাকৈ তুমি কিমান তৎপৰ ভাবি চোৱাচোন। অন্যান্য পতিসকলেও তেওঁলোকৰ ভাৰ্যাৰ প্ৰতি তদনুৰূপ নকৰেনে? মনত ৰাখিবা, আন মানুহো তোমাৰ দৰেই। পৰ স্ত্ৰীৰ ওপৰত চকু নিদিবা। তোমাৰ ভাৰ্যাক লৈ সুখী হোৱাটোহে প্ৰকৃত সুখ। কিন্তু যদি তোমাৰ মন পৰ স্ত্ৰীলৈ মেলি দিয়া তেন্তে সুখ আৰু গ্লানি অনিবাৰ্য। তোমাক সৎ উপদেশ দিওঁতা এই পৃথিৱীত কোনো নাইনে? দুষ্কৰ্ম কৰি নিজৰ আৰু জাতিৰ ধ্বংস সাধন কৰা কি? ৰজাই যেতিয়া আত্মসংযম হেৰুৱাই তেওঁ নিজৰ ৰাজ্য আৰু ঐশ্বৰ্য ধ্বংস হয়। তুমি নিশ্চয়কৈ জানিবা, তুমি যদি পাপত আসক্ত হৈ থাকা তেন্তে এই লংকা আৰু ইয়াৰ বিৰাট সমৃদ্ধি লয় পাব আৰু তোমাৰ দ্বাৰা পৰাজিত আৰু অপমানিত শত্ৰুৱে হৰ্ষ প্ৰকাশ কৰিব। তুমি দিব খোজা সা সম্পত্তি বা ভোগৰ মোৰ প্ৰয়োজন নাই। এইবিলাকে মোক প্ৰলোভন দেখুৱাব নোৱাৰে। মই যাক স্বামী বৰণ কৰিছো তেওঁৰ পৰা মন প্ৰাণ আঁতৰাই আনিব নোৱাৰো। মই তেওঁৰ হাত স্পৰ্শ কৰি আন কাকো চুব নোৱাৰো। বেদ যেনেকৈ বেদজ্ঞ অধীন, ময়ো তেনেকৈ তেওঁ অধীন। একমাত্ৰ তেওঁকে মই ভজো। লুব্ধ নয়নেৰে আন কোনোৱে মোলৈ চোৱা ধৰ্মত উচিত নহয়। মোলৈ কৰ্ণপাত কৰা। মই তোমালৈ হিত কথা কৈছো। মোৰ স্বামীৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰি তেওঁৰ ক্ৰোধৰ পৰা উদ্ধাৰ হোৱা। নিজৰ ধ্বংস সাধন নকৰিবা। মোৰ স্বামী উদাৰচিতীয়া। তেওঁৰ ওচৰত দয়া বিচাৰিলে তেওঁ নিশ্চয় ক্ষমা কৰিব। ক্ষমা আৰু নিৰাপত্তা বিচৰা, মৃত্যু আৰু ধ্বংস নিবিচাৰিবা। সেয়ে মই এতিয়াও মোৰ স্বামীৰ ধনুৰ শব্দ শুনিবলৈ পাইছো। তোমাৰ ৰক্ষা নাই। তোমাক নিবলৈ যম তোমাৰ নিচেই কাষত থিয় দিছে। মোৰ স্বামী আৰু দেৱৰ কাঁড় অলপতে লংকাত দেখা পাবা। তোমাৰ নগৰখন ভস্ম হ'ব। মোৰ স্বামীয়ে জনস্থানত ৰাক্ষসবিলাকক সমূলি বিনাশ কৰা নাইনে? তুমি তেতিয়া তেওঁৰ বিক্ৰম বুজিব পাৰি চোৰৰ দৰে মোক হৰণ কৰিবলৈ স্বামী আৰু দেৱৰ অনুপস্থিতি সুযোগ লৈ আমাৰ কুটীৰলৈ অহা নাছিলানে? সন্মুখ ৰণত তেওঁলোকৰ আগত থিয় দিব পাৰিবানে? গোন্ধ পাই নপলাবানে? সূৰ্যই পৃথিৱীৰ পানী শুহি নিয়াৰ দৰে মোৰ স্বামী আৰু দেৱে তোমাৰ জীৱন শুহি পেলাব। তুমি তেতিয়া পৰ্বতৰ আঁৰত লুকাই সাৰিবানে? তুমি তেতিয়া সাগৰৰ তলত লুকাই সাৰিবানে? সিমানতো তুমি বজ্ৰপাতে ছাৰাখাৰ কৰা গছৰ দৰে তেওঁলোকৰ হাতত ধ্বংসপ্ৰাপ্ত হবা। তোমাৰ পৰিত্ৰাণ নাই। সীতাই এনেকৈ কঠোৰ বাক্যৰে ৰাৱণক সতৰ্ক কৰিলে। ৰাৱণে ক্ৰোধ সম্ভৰণ কৰি উত্তৰ দিলে, হে সীতা, ভণ্ড তপস্বী ৰামৰ অনুৰক্তা হৈ তুমি নিৰ্বোধ বালিকাৰ দৰে বলকিছা আৰু মোৰ প্ৰণয় বাক্যৰ বিনিময়ত গৰিহণা দিছা আৰু গৰ্ব প্ৰকাশ কৰিছা। তোমাৰ প্ৰতি কামত আবদ্ধ হোৱা কাৰণেই মই সংযত হৈ আছো। নতুবা ইমান দিনে তোমাৰ মৰণ হ'লহেঁতেন। তোমাক যি সময় দিছিলো তাৰে ভিতৰত 2 মাহ মাথোন বাকী আছে। সময় উত্তীৰ্ণ হোৱাৰ আগতেই মনত পৰিৱৰ্তন অনা। মোৰ ভাৰ্যা হৈ মোৰ শয্যাত শয়ন কৰা। যদি অমান্তি হোৱা তেন্তে ৰান্ধনীহঁতে তোমাৰ মঙহেৰে মোৰ আহাৰ প্ৰস্তুত কৰিব। সাৱধান। নৰমাংস ৰাক্ষসৰ ভোজ্য। সেই দেখি ৰাৱণৰ ভীৰ্তি প্ৰদৰ্শন অতিৰঞ্জন নহয়, বৰঞ্চ সাম্ভাব্য ঘটনাৰে নিৰ্দেশ মাতনি। সীতা তথাপিও নিৰ্ভীক। তেওঁ উত্তৰ দিলে, হায় হায়, তোমাক সহজ পৰামৰ্শ দিবলৈ কোনো নাইনে?
তোমাক এই পাপৰ পথৰ পৰা উদ্ধাৰ কৰি ধৰ্মৰ পথত প্ৰতিষ্ঠা কৰিবলৈ তোমাৰ কোনো সুবিধ নাইনে? তুমি মোৰ স্বামীৰ শক্তিৰ হাত সাৰিব নোৱাৰা। শহাপহুৱে বলীয়া হাতীক জোকাই লোৱাৰ দৰে তুমি মোৰ স্বামীক জোকাই লৈছা। দুৰাচাৰ, তেওঁ অনুপস্থিত মোক কোনে হৰণ কৰিলে? তোমাৰ লাজ নালাগেনে? তোমাৰ ধ্বংস অনিবাৰ্য। তোমাৰ দুৰ্ভাগ্যই তোমাক এই দুষ্কৰ্মত প্ৰবৃত্ত কৰিছে। তুমি কুবেৰৰ ভাতৃ, যুদ্ধ আচাৰে প্ৰখ্যাত আৰু বিৰাট সেনাবাহিনীৰ অধীশ্বৰ। এনেস্থলত নিষ্প্ৰথাৰে এই নিজ কাম কিয় কৰিলা? ৰাৱণে খঙত চকু পকাই ভয়ংকৰ ৰূপ সাপৰ দৰে হেপাউৰি মাৰি সীতালৈ চাবলৈ ধৰিলে। ৰাৱণৰ খং বেছিকৈ উঠা দেখি তেওঁৰ এগৰাকী ভাৰ্যা ধ্যানমালিনীয়ে ওচৰলৈ গৈ ৰাৱণক সাৱটি ধৰি ক'লে, মহাৰাজ, এই নিজ প্ৰাণীটো আপোনাৰ প্ৰতি সদ্ভাৱ নাই। তথাপি আপুনি তাইৰ কাৰণে নিজে কষ্ট খায় কিয়? আপোনাৰ ৰাণী হ'বলৈ তাই সৌভাগ্য নাই। দেহত আপোনাক আকৰ্ষণ কৰিবলগীয়া একো সৌন্দৰ্য নাই। এই তুচ্ছ প্ৰাণী এটাক লৈ আপোনাৰ চিন্তাশক্তি ক্ষয় কৰে কিয়? আপুনি আহক, আমি দুয়োয়ে বিহাৰ উপভোগ কৰোঁ। ধান্যমালিনীয়ে আলফুলকৈ ৰাৱণক টানি নিলে আৰু ৰাক্ষসৰাজ হাঁহি মাৰি তেওঁৰ লগত গ'ল। যোৱাৰ আগতেই পহৰা দিয়া ৰাক্ষসবিলাকক ৰাৱণে আদেশ দিলে যে সিহঁতে যেনে তেনে সীতাৰ মন ঘূৰাবই লাগিব। ৰাৱণ সদল বলে অশোক বনৰ পৰা যাওঁতে তেওঁৰ ভৰিৰ খোজৰ প্ৰতিধ্বনি দূৰলৈকে শুনা গৈছিল। তেওঁ পিঠি দিয়া মাত্ৰকে ৰাক্ষসবিলাকে সীতাক বেঢ়ি ধৰিলে। সীতাই ইমান পৰে ভয় খোৱা নাছিল, কিন্তু এতিয়া কুৰূপা ৰাক্ষসীবিলাকে তেওঁলৈ চাই কথা কোৱা দেখি ভয়ত কঁপিবলৈ ধৰিলে। এজনীয়ে ক'লে, মূৰ্খ বালিকা, ডাঙৰ বংশৰ আৰু জগত বিখ্যাত ৰাৱণে তোমাক তিৰোতা কৰিব খুজিছে যেতিয়া তুমি কিয় অমান্তি হোৱা? ৰাৱণ কোন বুলি ভাবিছা? তেওঁ সাক্ষাৎ ব্ৰহ্মাৰ বংশ। ৰাৱণ ব্ৰহ্মাৰ পুতেক, পুলস্তৰ নাতিনীয়েক। ৰাৱণ মহাবীৰ, তেওঁ বহুত ৰণ জিকি শত্ৰুক পৰাস্ত কৰিছে। এনেজন পুৰুষক অৱজ্ঞা কৰা কেনে মূৰ্খাবি তোমাৰ? আন এজনীয়ে ক'লে, অহংকাৰত নষ্ট নহবা। ৰাৱণ বিশ্বসভা ঋষিৰ পুত্ৰ। তেওঁক সাধাৰণ বুলি নাভাবিবা। তেওঁক স্বামী বৰণ কৰি সুখেৰে থাকা। আৰু আন এজনীও ক'লে, ৰাক্ষস ৰজাৰ হাতত ৰণত হাৰি দেৱতা সকলো ছিটিকি পৰিছিল। তেনে ৰজাই তোমাক ৰাণী কৰিব খুজিছে। দুৰ্ভগীয়া বালিকা, তুমি ৰাজি হোৱা, নহ'লে মৰণত তুমি নিজেই মাতিব লাগিব। আকৌ এজনীয়ে ক'লে, আনবিলাক ৰাণীয়ে হেয় জ্ঞান কৰি ৰজাই তোমাক ঘাই ৰাণী পাতিব খুজিছে। ৰজাই তোমাৰ ৰূপত ভুল গৈ আন গুণী তিৰোতাবিলাককো এৰি তোমাক ঘাই সহচৰী কৰিব খুজিছে। মূৰ্খামি কৰি থকাৰ কাৰণ নাই। আন এজনীয়ে ক'লে, চন্দ্ৰ সূৰ্য আৰু দেৱতা বায়ু ৰাক্ষস ৰাজক ভয় কৰে। তেনে ৰজাই তোমাক লাগি ৰাণী কৰিব খুজিছে। অহংকাৰত মতলীয়া নহবা। অযাচিতে পোৱা সম্পদক নেওচি নেপেলাবা। শেষত এজনীয়ে ক'লে, তোমাক ভাল উপদেশ দিলোঁ, ইয়াতকৈ আমি একো আশা কৰিব নোৱাৰোঁ। ৰজাৰ কথা পেলোৱা যদি তোমাৰ মৰণ নিশ্চিত।